উজনিৰ মহাপ্ৰলয়ৰ পাছতেই একত্ৰিত হৈছে শাসক বিৰোধী। বিধানসভালৈ নিৰ্বাচিত হোৱা 126 গৰাকী বিধায়কেই বন্যাৰ্তক দিব এমাহৰ দৰমহা। বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীয়েও এদিনৰ দৰমহা আগবঢ়াব বানাক্ৰান্তলৈ। ৰাজনীতি পৰিহাৰ কৰি আৰ্তজনক সহায়ৰ বাবে অসম বিধানসভাই গ্ৰহণ কৰিছে এই পদক্ষেপ। যি সময়ত ৰাজনীতিয়ে ভাগ ভাগ কৰিছিল সেই সময়ত উজনিৰ বানে একত্ৰিত কৰিবলৈ বাধ্য কৰাই দিছে প্ৰতিগৰাকী ৰাজনীতিকক। দল মত আদৰ্শ সকলো একাষৰীয়া কৰি আৰ্তজনক সহায় কৰিবলৈ এতিয়া মাৰ বান্ধি থিয় দিছে অসম বিধানসভাৰ 126 গৰাকী বিধায়কে। কিয়নো উজনিৰ বিননিত এতিয়া বাকৰুদ্ধ হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। জাতি ধৰ্ম পৰিহাৰ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰি বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহিছে সকলো। যিয়ে যেনেকৈ পাৰে সাধ্য অনুসৰি সহায় কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিজেপি, কংগ্ৰেছ, অগপ, BPF, AUDF, TMCৰ ৰাইজৰ দলকে ধৰি 126 গৰাকী বিধায়কে এমাহৰ দৰমহা আগবঢ়াব বুলি সদনত কৰিছে ঘোষণা। মই বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু লগতে আমাৰ উপাধ্যক্ষ ডক্টৰ হাবেদ তেৰণ ডাঙৰীয়াই আমি এমাহৰ আমাৰ দৰমহা সেই দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান কৰিম আৰু লগতে আমাৰ বিধানসভাৰ সচিবালয় যিমানবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ কাৰণে আগবঢ়াব। কেৱল বিধায়কসকলেই নহয়, অসম বিধানসভাত কৰ্মৰত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়েও বানাক্ৰান্তক দিব এদিনৰ দৰমহা। সদনত এই ঘোষণা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। দলৰ ফালৰ পৰা কৈছো বহুতে অলৰেডি দিছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই। তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ললো। চবে এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলোৱে দিম। মই TMC দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি ইতিমধ্যে তাত গৈ আহিছো, কিবা এটা লৈও গৈছিলো। তথাপিও যিহেতু বিধানসভাৰ অন্যান্য সদস্যসকলে এক মাহৰ দৰমহা দিব বিচাৰিছে, গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। আজমল চাহেবেতো অলৰেডি আমাৰ যিমান কেইজন বিধায়কে দিছে গোটেইখিনি মিলি যিখিনি হ'ব তাতকৈ ডাবল দিছে। ধন্যবাদ জনাইছো তেখেতক, ভাল পাইছো আমি। আৰু আমাৰ আৰু যিসকলে নেকি এক মাহৰ দি আছে, মই অনুৰোধ ৰাখিম যে অলপ বঢ়াই দিব পাৰিলে আৰু ভাল হ'লেহেঁতেন। গতিকে মই 2 লাখ টকা মই দিম। সমান্তৰালকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ বানাক্ৰান্তৰ বাবে বস্ত্ৰ দিব ৰাজ্যিক বিজেপিয়ে। ইতিমধ্যে 15 কোটি টকা মূল্যৰ বস্ত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যিক বিজেপিয়ে। মহিলাসকলৰ বাবে 1,70,000 মেখেলা চাদৰ আৰু পুৰুষসকলকো দিয়া হ'ব 1,70,000 টি-চাৰ্ট। ইয়াৰ লগতে মহৰ পৰা বাচিবৰ বাবে 1.5 লাখ আঁঠুৱাৰো যোগান ধৰিব ৰাজ্যিক বিজেপিয়ে। বন্যাৰ্তক লৈ বিজেপিয়ে কৰা এই পৰিকল্পনাৰ কথা সদনত জনালে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। সন্মানীয় বিধায়ক মুজিবুৰ ৰহমানে ক'লে যেতিয়া আমিও ক'বলৈকে ওলালো, আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী, 1,70,000 খন চাদৰ মেখেলা, 1,70,000 টি-চাৰ্ট আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া মই ভাবো যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। পিছে বিজেপিয়ে নিজাববীয়াকৈ এই ধন দিম বুলি ক'লেও কেন্দ্ৰীয় চৰকাৰক 2000 কোটি টকা দিবৰ বাবে অনুৰোধ জনাইছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। লগতে উজনিবাসী বানত ককবকাই থকাৰ পাছতো কিয় অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী অহা নাই বুলি উল্লেখ কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে পুনৰ ক'লে, প্ৰধানমন্ত্ৰী অথবা কেন্দ্ৰীয় মন্ত্ৰী কিয় অহা নাই অসমলৈ? মই প্ৰাইম মিনিষ্টাৰকো চিঠি লিখিছোঁ যে 2000 কোটি টকা কমচে কম লাগিব। মই যোৱাকালি এখন চিঠি প্ৰাইম মিনিষ্টাৰলৈ পঠাইছোঁ। এইটো দুৰ্ভাগ্যজনক কথা, ইমান এটা দুৰ্ঘটনা হৈ গ'ল, কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী নাহিল, অথচ ইলেকশ্যনৰ আগত এই হোম মিনিষ্টাৰ, এই প্ৰাইম মিনিষ্টাৰ কণ্টিনিউ তেওঁলোকে আহি আছিলে। কিন্তু এতিয়া তেওঁলোকে অহাটো দূৰৰ কথা, মানে এবাৰো দুখ প্ৰকাশ নকৰিলে অসমৰ এই সমস্যা লৈ, মানে পাহৰি গ'ল তেওঁলোকে। এইটো একেবাৰে যেন গুৰুত্বহীন হৈ গ'ল। অন্যহাতে কি পৰিস্থিতিৰ বাবে উজনিত বিগত 60 বছৰে নোহোৱা বান হ'বলৈ পালে
তাৰ তদন্তও দাবী কৰিছে কংগ্ৰেছ বিধায়িনী দলে। বিভিন্নজনে বিভিন্ন মত দি আছে, তাৰ স্থানীয় ৰাইজেও ক'ব পৰা নাই এই পানীটো ক'ৰ পৰা আহিলে। কোনোবাই কৈছে যে বান ভাঙিছে, কোনোবাই কৈছে যে নাগালেণ্ডৰ পৰা বিস্ফোৰণ হৈ পেলাই আহিছে। গতিকে বিভিন্নজনে বিভিন্ন কথা কৈ আছে, কিন্তু সেই অঞ্চলবিলাকত বিগত 60 বছৰত কোনো ধৰণৰ বানপানী হোৱা নাই। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে ইতিমধ্যে উজনিৰ ভয়ংকৰ বানৰ বাবে বিধানসভাৰ অধিৱেশন 2 দিন চমুৱাই দিয়া হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠক, পংকজ বৰা আৰু যতীন বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।